অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ উচিত তদন্তৰ দাবী জনোৱাৰ লগতে ন্যায়ৰ দাবীত জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে শিৱসাগৰ চহৰত মম লৈ সমদল উলিয়াইছে আৰু এই সমদলত অংশগ্ৰহণ কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ, সেইদৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া সহ বহুসংখ্যক কংগ্ৰেছ কমিটিয়ে এই কংগ্ৰেছৰ বহুসংখ্যক সদস্য তথা বিষয়ববীয়াই মই ইয়াত দেখুৱাইছোঁ যে এয়া মম লৈ এনেধৰণে সমদল উলিয়াইছে জুবিন গাৰ্গৰ মৃত্যুৰ আচলতে উচিত তদন্তৰ দাবী তুলিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ আছে। মই ভাষ্য ল'ম। আজি অসমৰ শিৱসাগৰ, নগাঁও, তেজপুৰত আমি এটা সিদ্ধান্ত লৈছোঁ যে স্থানীয় ৰাইজৰ লগত আমি জুবিন গাৰ্গৰ কেছত তদন্তত আমি সোনকালে হওক, ফাষ্ট ট্ৰেক হওক, আমি ন্যায় দাবীত ওলাই আহিছোঁ আৰু আজি দেখিছে আপুনি মানুহবোৰ ওলাই আহিছে। আমি বৰ্তমানৰ যেতিয়ালৈকে জুবিন গাৰ্গৰ কেছ তদন্ত এটা সুস্থ আৰু এটা তৎপৰতা গ্ৰহণ নকৰে তেতিয়ালৈকে আমি এনেধৰণৰ জাষ্টিছ ফৰ জুবিন গাৰ্গ কেণ্ডেল লাইট যাত্ৰা বিভিন্ন অনুষ্ঠান আমি অসমৰ চুকে কোণে আয়োজন কৰি যাম। দেখা গৈছে যে অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব কল্যাণ চক্ৰৱৰ্তী তেখেতো এই শ্যাম কানুৰ সৈতে একেখন প্ৰেছ মিটত বহে। চৰকাৰৰ এনেধৰণৰ একাংশ বিষয়ববীয়া জড়িত হৈ আছে নেকি? তদন্ত ভালদৰে হওক, সুস্থ হওক। ইতিমধ্যে চৰকাৰে যথেষ্ট সময় দিলে, প্ৰায় 13 দিন শ্যাম কানু মহন্তক দিলে, যাৰ ফলত তেখেতে সুপ্ৰিম কোৰ্টত নিজৰ এটা এপ্লিকেশ্যন দিবলৈ সক্ষম হ'ল। এনেধৰণৰ গাফিলিটি পলম হোৱা আৰু পিছত গৈ যে নহয় এয়া দাবী আমি জনাইছোঁ আৰু সেইকাৰণে আমি জাষ্টিছ ফৰ জুবিন গাৰ্গ এই কেণ্ডেল লাইট যাত্ৰাত অংশগ্ৰহণ কৰিছোঁ আৰু তদন্ত হ'লেই গোটেইখিনি তথ্য মুকলি হ'ব। ক'ৰ পৰা পইচা পালে, কেনেদৰে পইচা পালে। আজি ছিংগাপুৰত আয়োজন কৰিবলৈ মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছ তেওঁলোকৰ কি ভূমিকা আছে। আজি এটা অসমৰ অনুষ্ঠান ছিংগাপুৰত আয়োজন যদি কৰিছে তেতিয়া নিশ্চয় আমাৰ মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছৰ তেওঁলোকৰ ভূমিকা আছে। গোটেইখিনি তদন্ত হওক সেয়া আমি বিচাৰিছোঁ। আমি জুবিন গাৰ্গৰ এই অপমৃত্যুৰ উচিত তদন্ত আমি বিচাৰিছোঁ। চৰকাৰৰ ফালৰ পৰা বৰ্তমানলৈকে যি ব্যৱস্থা লৈছে অসমৰ ৰাইজে তাত সন্তুষ্টিত প্ৰকাশ কৰা নাই, কাৰণ বহু সময় দিছে, বহু সুবিধা দিছে যাতে এই দোষীসকলে আইনৰ সুৰুঙা লৈ যাতে তেওঁলোকে নিজকে বচাব পাৰে। তেনেকুৱা এটা অসমৰ ৰাইজৰ মাজত সন্দেহ প্ৰকাশ হৈছে আৰু আমি ভাবোঁ আমি ইয়াৰ উচিত তদন্ত হ'ব লাগে আৰু এই ঘটনাৰ লগত যিসকল জড়িত আছে তেওঁলোকে আইনমতে উচিত শাস্তি পাব লাগে। আৰু আমি কংগ্ৰেছ পৰিয়াল জুবিন গাৰ্গৰ পৰিয়ালৰ লগত আছোঁ, অসমৰ ৰাইজৰ লগত আছোঁ। জাষ্টিছ ডিলেইড জাষ্টিছ ডিনাইড বুলি এটা কথা আছে আৰু জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ 19 তাৰিখে আহিছিল। অসম আৰক্ষীয়ে বহু সময় অপেক্ষা কৰিলে, 25 তাৰিখৰ দিনা SIT কৰিলে আৰু তেখেতসকলে যেতিয়া গ্ৰেপ্তাৰৰ সুযোগ আছিল, গ্ৰেপ্তাৰৰ সুযোগ থকা স্বত্তেও ক'লে যে পৰিয়ালে বিচৰা নাই বুলি কৈ সিদ্ধাৰ্থ শৰ্মা 20 তাৰিখৰ দিনা দিল্লীত থকাৰ পিছতো তেখেতক 1 অক্টোবৰলৈকে গ্ৰেপ্তাৰ কৰা নাই। আৰু এতিয়া দিল্লীত গ্ৰেপ্তাৰ কৰিলে নে অসমত গ্ৰেপ্তাৰ কৰিলে এই কথাও এটা বিতৰ্কৰ বিষয়। যদি দিল্লীত গ্ৰেপ্তাৰ কৰিলে তেওঁক তেতিয়া সুপ্ৰিম কোৰ্টৰ নিয়ম অনুসৰি লোকেল জুডিচিয়েল মেজিষ্ট্ৰেটৰ ওচৰত হাজিৰ কৰাব লাগিছিল, ট্ৰেনজিট ৰিমাণ্ড দিব লাগিছিল। এইবিলাক নকৰাকৈ গুৱাহাটীলৈ পোনপটীয়াকৈ লৈ আহিছে, যিটোৰ ক্ষেত্ৰত সুপ্ৰিম কোৰ্টৰ বাধা আছে। আৰু এনেকুৱা আৰক্ষীয়ে ভাল ধৰণে যদি নকৰে তেতিয়াহ'লে আইনৰ সুৰুঙালৈ অপৰাধীয়ে শাস্তি নাপাবও পাৰে। সেই গতিকে প্ৰথমৰ পৰা আমি বিচাৰি আছিলোঁ আণ্ডাৰ জুডিচিয়েল স্ক্ৰুটিনি CBI তদন্ত হওক। সেই তদন্ত এতিয়াও মুখ্যমন্ত্ৰীয়ে দিয়া নাই। মুখ্যমন্ত্ৰীয়ে কৈছে CID ফেইল কৰিলে CBIক দিম, কিন্তু ঘটনা হৈছে ছিংগাপুৰত। ছিংগাপুৰলৈ আজিলৈকে অসম আৰক্ষী যোৱা নাই তাত থকা কিবা তথ্য প্ৰমাণ সংগ্ৰহ কৰিবলৈ।
উচিত তদন্তৰ দাবী তুলিছে। মই ইয়াত দেখুৱাইছোঁ এই দাবীত আজি শিৱসাগৰ চহৰত এনেধৰণে কংগ্ৰেছ কৰ্মী তথা নেতাসকলে হাতে হাতে মম লৈ এনে সমদল কৰিছে, বৃহৎ এটা ৰেলী। আৰু এই যিসকল আচলতে আহিছে সকলোৱে জুবিন গাৰ্গৰ ন্যায়ৰ দাবী তুলিছে, উচিত তদন্তৰ দাবী তুলিছে, যাতে ন্যায় লাভ কৰে সেই দাবী উত্থাপন কৰিছে। আজি এই যি ৰেলী উলিয়াইছে এই সমদলত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ, প্ৰবীণ কংগ্ৰেছ নেতা পৱন সিং ঘাটোৱাৰ, সেইদৰে দেৱব্ৰত শইকীয়াসহ বহু কংগ্ৰেছ নেতা কৰ্মীয়ে অংশগ্ৰহণ কৰিছে।